নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু এইটো হৈছে ডেকাগাঁও বৰাগাঁও সংযোগী পথ সিপিনে আছে বৰাগাঁও এপিনে আছে ডেকাগাঁও আমাৰ গাঁও ওচৰৰে গাঁও হৈছে ডেকাগাঁও ইপিনে আছে সিদ্ধা মৰিগাঁও টু গুৱাহাটী ৰোড আৰু এটা পথৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে ৰাস্তাৰ কাষতে লাগি আছে এভাগ শিৱ বাবাৰ মন্দিৰ আৰু এই মন্দিৰটোৰ বিষয়ে মই আপোনালোকক কৈছিলোঁ লং ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি আৰু এপিনে আছে সিদ্ধা মৰিগাঁও টু গুৱাহাটী ৰোড আৰু সাধাৰণতে নেশ্যনেল হাইৱেবিলাকত ইমান ডাঙৰ স্পীড ব্ৰেকাৰ নাথাকে যিহেতু দুৰ্ঘটনাসমূহ সঘনাই হ'বলৈ লৈছিলে সেইটো কাৰণে ইয়াত ডিচি পাৰ্মিশ্যন লৈ স্পীড ব্ৰেকাৰসমূহ প্ৰস্তুত কৰা হৈছে আৰু এইসমূহ স্পীড ব্ৰেকাৰ প্ৰস্তুত কৰাৰ আগত বেৰিকেড প্ৰস্তুত কৰি দিছিলে তেওঁলোকে কিন্তু তাতো যেহেতু দুৰ্ঘটনা খামকটা নাছিলে সেইটো কাৰণে স্পীড ব্ৰেকাৰ প্ৰস্তুত কৰা হৈছে এপিনে আছে এভাগ নামঘৰ আৰু এই নামঘৰ ভাগত এজন নামঘৰীয়া আহোঁতে ঘৰলৈ যেতিয়া উভতি গৈছিলে তেওঁৰ ঘৰ হৈছে সন্মুখতে তেওঁ মৃত্যু সাৱটি ল'ব লগা হৈছিলে বহুতো মানুহ ইয়াত প্ৰাণ গৈছে মই স্থানীয় লোকসকলকহে দেখাইছোঁ বাহিৰৰ বহুতো মানুহৰ স্থান গৈছে আৰু বহুতৰে ইয়াত দুৰ্ঘটনা হৈছে আৰু এওঁ হৈছে নামঘৰীয়া বাপজনা স্বৰ্গীয় উপেন দাস আৰু এগৰাকী হৈছে দুৰ্ঘটনাতে পতিত হোৱা সেইখন গাঁৱৰে বাসিন্দা পুণ্যপ্ৰভা বৰা আচলতে ফটো নাছিলে সেইটো কাৰণে মই মোবাইলতে ভিডিঅ' অকণমান বনাই ৰাখিলোঁ আৰু অন্য এঘৰলৈ আহিছোঁ তেওঁলোকৰ এজন মানুহ ঢুকাইছিলে আৰু এয়া হৈছে তেওঁৰ পত্নী আৰু তেওঁৰ স্বামীৰ নাম হৈছে বিপুল বৰুৱা হয় সম্বন্ধত মোৰ খুৰাই হয় সকলোকে চিনি পাওঁ যিহেতু আমি ওচৰৰ গাঁৱৰে হয় মই ওচৰৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিছোঁ ৰাস্তাটো কিমান ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ দেখিছেনে আৰু বহুতে কয় ইয়াত অশৰীৰ আত্মাই বিচৰণ কৰে বুলি সেইটো কাৰণে গাঁওবাসীয়ে মিলি পেলাই তেওঁলোকে বহুতো চোৱা চিতা অন্তত তেওঁলোকে গুৱাহাটীৰ পৰা এটা টিম হায়াৰ কৰি আনিছিল আৰু সেই টিমটো হৈছে পেৰানৰ্মেল এক্টিভিটি হয় তেওঁলোকে কেটুমিটাৰৰ সহায়ত অদৃশ্য যিসমূহ শক্তি থাকে অৱস্থিতি বোলে ধৰা পেলায় বৰ বিশেষ নাজানো যদিও গাঁওবাসীয়ে মোক তথ্য দিছে তাৰ ওপৰত ভিত্তি কৰি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ নমস্কাৰ দে খুৰী নমস্কাৰ সেইদিনাখন কি হৈছিলে আপুনি অকণমান ক'বচোন আমাৰ খুৰাক সেইদিনাখন ধৰা ৰাতিপুৱা উঠিলে আমি দুইজনে বহি চাহ খালোঁ চাহ খোৱা অলপ সময়ৰ পাছত তেখেতে নামঘৰত আগৰো যায় সেইদিনাও নামঘৰলৈ চাকি জ্বলাবলৈ ওলাই গৈছিলে প্ৰায় 9:45 ওলাই গৈছিলে তাৰপিছত তেখেতে মানে চাকি জ্বলাই ঘৰমুৱা হৈ আহোঁতেই এটা মানে দুদান্তই তেওঁৰ লগত আৰু এজন আছিল আৰু বাইকত আহি মানে আমাৰ খুৰাক ৰাস্তাটো পাৰ হৈছিলে সৰহখিনি প্ৰায় এটা খোজ আৰু আগবাঢ়ি আহিবলৈ নাপাওঁতেই বাইকখনে আহি খুৰাক খুন্দা মাৰি দিলে আৰু প্ৰায় দুবেংমান বুলি ক'লেও হ'ব আৰু সিমান জেগাত মানে আগুৱাই নি পেলাই তেখেতৰ সোঁ ভৰিখন প্ৰায় তলৰ পটুৱাটো একেবাৰে মানে দুডোখৰ কৰি ছিঙি আঁতৰত পৰি গ'ল তাৰপাছত ওচৰত থকা মানুহে হাই হুলস্থুল কৰি মানুহজনৰ কি হ'ল বুলি সকলো আগুৰি আহি তেখেতক চাই যে তেখেতৰ মানে অৱস্থা একেবাৰে বেয়া গোটেই শৰীৰ মানে টুকুৰা টুকুৰ হোৱাৰ দৰে ভাঙি গ'ল আৰু লগতে সৰু গাঁঠিৰ পৰা তলচোৱা একেবাৰে মানে ছিঙি আঁতৰত পৰিল তাৰপিছত মানুহে মানুহজনক ভৰিটো বিচাৰি বিচাৰি আনি এখন গামোচাৰে তেওঁ ভৰিটো জইন দিয়া দি তেখেতক GD নাৰ্ছিঙলৈ লৈ গৈছে আৰু GD নাৰ্ছিঙত
তেওঁক অলপ সময় চিকিৎসা কৰিছে, কিন্তু চিকিৎসাৰ প্ৰায় আধা ঘণ্টাও নহ'ল আৰু তেনেকুৱাতে তেখেতক মৃত বুলি ঘোষণা কৰিছে। গতিকে তেখেত এজন নামঘৰীয়া আছিল, বহুত ভাল মানুহ আছিলে। অঞ্চলৰ সকলো মানুহে তেখেতক ইমানেই ভাল পায়। তেখেত এজন জ্ঞানী লোক আছিলে, কিন্তু কি কালকৰ্মত তেখেতক দুজন দুদান্তই আহি এনেকুৱা দুৰ্ঘটনা কৰিলে, আৰু লগতে দুৰ্ঘটনাৰ পৰা আধা ঘণ্টাৰ পিছতে তেওঁ মৃত্যু মুখত পেলালে। আৰু তোমাক মই কি ক'ম, আৰু মোৰ উপায় নাই। আমি যিমান দূৰ গম পাইছোঁ, এই ৰাস্তাটোত অকল গাঁৱৰ মানুহে নহয়, বেলেগৰো বহুত এক্সিডেণ্ট হৈছে। আৰু আপোনালোকৰ গাঁৱৰ কেইজনমান মানুহৰ এক্সিডেণ্ট হৈছে ইয়াত? গাঁৱৰ আমাৰ খুৰাৰ পাছতে এগৰাকী মানে বয়সস্থ আৰু এগৰাকী, তেখেতে আমাৰ ঘৰৰ কাষতে তেওঁ জীয়েক মানে বিয়া সোমাইছে। জীয়েকৰ ঘৰলৈ আহিছিল, আহি তেওঁ ঘূৰি গৈ ভাটিবেলা ঘূৰি গৈছিলে ঘৰলৈ যাম বুলি, কিন্তু ঘূৰি পাৰ হ'বলৈ নাপালে ৰাস্তাটো। তেখেতকো মানে সেই একেটাই মানে ডিজাইনটো আৰু ধৰক দুজনী আহিছিলে, আহি তেখেতকো খুন্দিয়াই লগতে পেলাই মানে বহুত মানে ঘূণ ঘাম হৈছিলে। তাৰপৰা তেখেতৰ লগত আমাৰ নগাঁৱলৈ পঠিয়ালে। নগাঁও হস্পিটেলে ক'লে তেখেতৰ ইয়াত ভাল নহ'ব, গুৱাহাটীলৈ ৰেফাৰ কৰক। তাৰপিছত গুৱাহাটীত তেওঁ 11-12 দিনমান চিকিৎসা চলিল, কিন্তু তেওঁ বচাব নোৱাৰিলে। সেই আইগৰাকী তেনেকৈয়ে মৃত্যু হ'ল। তাৰ আকৌ অলপ দিনৰ পাছত, প্ৰায় 3 মাহমানৰ পাছত, আমাৰ গাঁৱৰে একেটা আমাৰ লাইনৰ লাষ্টৰ মানুহ ঘৰৰ এজন মানে কিমান বুলি ক'ম, তেখেতৰ 60 হোৱা নাই আৰু 55 বছৰমান বয়স হৈছে। তেখেতৰ এটা ল'ৰা আছে, এজনী ছোৱালী আছে। তেখেতে সন্ধিয়া সময়ত দোকানলৈ আহি কিবা এটা কিনি মেলি আহোঁতে মানে ক'ব নোৱাৰাকৈ কিহে মাৰিলে কোনো ক'ব নোৱাৰে, খালি মানে তেখেত মৃত্যুমুখত পৰি থাকোঁতে ৰাস্তা দি যোৱা মানুহে মানে তেওঁক বুটলি দাঙি চাই যে তেখেত একেবাৰে মৃত্যু। কিন্তু জানিব পৰা গৈছে তেখেতো এনেকৈ গাড়ীয়ে মানে মাৰি থৈ। আৰু ৰাস্তাটোত এই স্পীড ব্ৰেকাৰসমূহ যে দিয়া হৈছিলে, তাৰ আগতেতো বেৰিকেডো দিয়া হৈছিলে, কিন্তু বেৰিকেড দিয়াৰ পিছতো এক্সিডেণ্ট হৈছিলে। তেনেকুৱা মানে কি হৈছে জানানে, এই 3জন মৃত্যুৰ বাদেও এই 3জনৰ মাজতে এজন হাতীচিমৰ ল'ৰা আমাৰ চকু আগতে, আমাৰ মানুহজন আমাৰ খুৰা মানে ঢুকুৱা প্ৰায় এসপ্তাহৰ পাছতে এজন হাতীচিমৰ ল'ৰা নগাঁৱৰ ফালৰ পৰা মানে আহি আছিলে চাইকেল দি, আহি সেই ইণ্ডাষ্ট্ৰিয়েলটো ৰাইচ মিলটোৰ সন্মুখতে মানে কেনেকুৱা কি মানে বুজিব নোৱাৰিলোঁ আৰু মই, কিন্তু তেওঁ মানে মৃত্যুমুখত পৰিছে। আৰু বৰা গাঁৱৰ এগৰাকীও ঢুকাইছে। বৰা গাঁৱৰ এগৰাকী মহিলা, তেওঁ কাপোৰৰ বেপাৰ, তেখেত মানে গাঁও যেনিবা মোক কোৱা অলপ হেৰি হৈছে, তেখেতে মানে কাপোৰৰ বেপাৰ কৰে, কৰি তেওঁ জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু তেখেতকো এখন অচিনাকি গাড়ীয়ে মানে খুন্দিয়াই মাৰি থৈ গ'ল। পাছত বাটৰুৱা মানুহে পায় মানে তেখেতকো চিকিৎসা পাতি কৰিলে, গুৱাহাটী পোৱালে বুলি তেখেতো নাপাইছিল। এনেকৈ মৃত্যুমুখত আৰু এজন আমাৰ মানে কি কয় বৰভেটিৰ আৰু এজন মুছলিম মানুহ, আৰু তেখেতো মানে এনেকৈয়ে মৃত্যু। এতিয়া মুঠ এইখিনিত কিমানমান ঘটনা ঘটিলে? আমাৰ হিচাপত এইখিনিতে 8জন মানুহ মৃত্যু, আৰু সৰু সুৰা এক্সিডেণ্টবিলাক বাৰু থাকেই, কিন্তু মৃত্যুকৈ আমাৰ চকু আগত আমাৰ খুৰাৰ আগৰ পৰা ধৰি পিছলৈকে 8জন মানুহ মৃত্যু হৈছে। আৰু আপোনালোকে যে এইখিনিত যে মন্দিৰ ভাগ বনাইছে, সেই উদ্দেশ্যে বনাইছে নেকি? মানে মন্দিৰ ভাগ পাছত যেতিয়া 8জন মানুহ মৃত্যু হ'ল, তেতিয়া মানে গাঁৱৰ ৰাইজে বা ওচৰৰ বেলেগ মানুহেও আহি কয় যে আপোনালোকে অকণমান চিন্তা কৰকচোন, চোৱা চিতাও কৰক, কিয়নো বাৰু ইমান মানুহ মৃত্যু হ'বলৈ লৈছে, ৰাস্তাটোৰ কাৰণেই নাই বেলেগ কাৰণত। তেতিয়া গাঁৱৰ ৰাইজে সভা পাতি মানে এটাই মনস্থ কৰিলে, ঠিক আছে বাৰু আমি অকণমান চোৱা চিতা কৰোঁ। আজি যুগত বাৰু চোৱা চিতাটো নাই, তেওঁ ঈশ্বৰকে ভাবি মানে চোৱা চিতা কৰি এখন মানে শিৱ মন্দিৰ নতুন আগৰো আছিলে সেই জেগাত, কিন্তু মানে ভাঙাৰ কাৰণে এনেকুৱা হৈছে বুলি ভাবি ভয়তে আকৌ আগৰ জেগাতে মানে শিৱস্থান এভাগ পাতিছে। পাতি মানে নিয়ম কৰি নাম কীৰ্তন কৰি সেই শিৱস্থানখন পাতি দিয়াৰ পৰা প্ৰায় আজি 6 মাহমান হৈছে, মানে তেনেকুৱা বেয়া দুৰ্ঘটনাটো দেখিবলৈ পোৱা নাই। কিন্তু সেইটো ভগৱানেই দয়া কৰিছে নাই, ৰাস্তাটো কি কয় এইটো স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণে থামিছে। স্পীড ব্ৰেকাৰ দিয়াৰ পিছতো এক্সিডেণ্ট হৈ আছিলে, কিন্তু হৈ আছে মানে
স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণে সৰু সুৰাকৈ হৈছে, মৃত্যুমুখত পৰা নাই। হয়, সৰু সুৰা এক্সিডেণ্ট হৈছে। আকৌ গম পাইছিলোঁ যে কিবা এটা টিম আহিছিলে ৰাতি যে আহিছিলে, নিউজত শুনিছিলোঁ। মানে নিউজতে নহয়, এইটো সঠিক সঁচা কথা। টিমটোৱে আহি মানে এই বিষয়টোৱে বহুত তেওঁলোকে মানে যন্ত্ৰ দি চোৱা চিতা কৰিছে যে কিবা বাহিৰা বস্তু আছে নেকি। তাৰপাছত টিমটোৱে এটা উল্লেখ কৰিছে যে আছে সঁচাকৈয়ে বুলি কৈছে আৰু। এতিয়া টিমটোৱে সেয়া কৈ গৈছে আমাৰ গাঁৱৰ যুৱকক যে কিবা এটা পাইছোঁ বুলি কৈছে আৰু টিমটোৱে। এতিয়া কথাটো কিমান সঁচা বা মিছা ময়ো বাৰু ঘৰৰ ভিতৰৰ পৰা তেনেকৈ নোলাওঁ, ইমান নাজানো, কিন্তু এটা কিবা বেয়া বস্তু আছে বুলি কৈছে। আৰু যিমান দূৰ গম পাইছোঁ, যিসকলৰ ইয়াত এক্সিডেণ্ট হৈছে শুনিছোঁ বোলে তেজটো ওলোৱা নাই। কিমান দূৰ সঁচা বাৰু? কিমান দূৰ সঁচা মানে আমাৰ খুৰাক কিন্তু তেজ ওলোৱাটো হয়, মই নিজেও অলপ দেখিছোঁ, দেখি মোৰ মানে সচেতন হৈ পৰিছোঁ। আৰু লগতে দ্বিতীয়তে যিগৰাকী আই ৰাস্তাত নিছিলে তেখেতেও কম, যিমানটো ওলাব লাগে মানে সিমান ওলোৱা নাই, অলপ কম পৰিমাণে ৰাস্তাত তেজ ওলাইছে। মানে এই এক্সিডেণ্টটো যিমান ডাঙৰ হয় সেই অনুসাৰে তেজটো নহয়। হয় হয়। আৰু তাৰপিছত বিপুল বৰুৱা নামৰ ল'ৰাজন যেতিয়া সন্ধিয়া দোকান কৰিবলৈ আহোঁতে মৃত্যু হৈছে, তেওঁ মানে মানুহে অনুমান কৰিছে যে এজন মানুহৰ মৃত্যু হৈছে এক্সিডেণ্টতে বুলিয়ে ধৰি লৈছে, কিন্তু কিয় ইমান ধৰণৰ তেজ ওলোৱা নাই মানুহে ধাৰণা কৰিছে। কিন্তু মানে এজন মানুহ মৃত্যু হ'লে এক্সিডেণ্টত যিমান ধৰণে ওলাব লাগে সিমান ধৰণৰ ওলোৱা নাই বুলি মানে ৰাইজে হিচাপ এটা ৰাখিছে আৰু নাই ওলোৱা বুলি। হয়, তাকে আপুনি ইমানখিনি তথ্য দিলে তাৰ কাৰণে ধন্যবাদ খুৰী। ঠিক আছে, এয়া হৈছে নামঘৰ আৰু তেওঁৰ ঘৰ হৈছে এয়া। আৰু এক্সিডেণ্টটো হৈছিলে একদম এই নামঘৰৰ এইখিনিতে ফ্ৰণ্টতে। যিসকল কোনখিনিৰ পৰা পৰিছিলে দেখা দিব দেই। পথত মৃত্যু সাৱটি ল'ব লগা হ'ল, সকলোলৈকে এটাই নিবেদন জনাইছোঁ যাতে প্ৰাৰ্থনা কৰক সকলোৱে, যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকৰ যাতে বিদেহী আত্মাই চিৰ শান্তি পাওক, বৈকুণ্ঠগামী হওক। আৰু মানুহগৰাকীয়ে দেখাই দিছে কোনখিনি জেগাত আচলতে মানুহজনৰ মৃত্যু হৈছিলে। উফৰি আহি ভৰিখন এইখন ৱাল দেখিছেনে, ৱালত পৰিছিলে বোলে। মানে ভৰিখন গৈ পেলাই মানে এই ৱালৰ ওচৰত সেইফালে ৱালত পৰিছে, সেইখিনিৰ পৰা ভৰি কাটি ৱালত কাষত মানে বিচাৰি পাইছে। এইডোখৰতে